এই আইনটো অসম চৰকাৰ কৰিছিল 2011 চনত কংগ্ৰেছ চৰকাৰ কৰিছিল। তো কংগ্ৰেছ চৰকাৰে আকৌ আজি এইটো বিৰোধিতা কৰাৰ চেষ্টা কৰি আছে। এই আইনটো নহ'লেতো আজি প্ৰব্লেম নহ'ল হয়। তো কংগ্ৰেছ চৰকাৰে কিয় ভূমিহীন মানুহক কিয় পাত্তা নিদিলে? তেওঁলোককতো পাত্তা দিয়াৰ কথাটোতো বাৰে বাৰে কথা দিছিল। প্ৰত্যেকটো মেনিফেষ্টোত ইলেকশ্যনৰ আগে আগে মেনিফেষ্টোত তেওঁলোকে আগতীয়াকৈ কয়। এইটো কোন কোন সংবিধানত লিখা আছে, কোন আইন আছে যে ডিটেনশ্যন কেম্প এটা নামাকৰণ দি পেলাই এই মানুহবিলাকক তাৰ ভিতৰত সোমাই দিয়া? এইটো কংগ্ৰেছ আমলত ৰকিবুল হুছেইনৰ নেতৃত্বত কিয় কৰিছিল এইটো? কিন্তু ডি ভোটাৰটো কেনেকে এনেকে ৰাখি দিলে? ডি ভোটাৰটো সমাধান কৰিব তেওঁলোকে ইচ্ছা এবাৰো কৰা নাই। কংগ্ৰেছে আজি কি কথা ক'ব বিচাৰিছে? কংগ্ৰেছে সকলো সমস্যাবিলাক বৰ্তি ৰাখি ভোট বেংক হিচাপে মাইনৰিটিক এটা ব্যৱহাৰ কৰি আহিছে। কিন্তু আজি তেওঁলোকে যি চেষ্টাই কৰক, আমি চেষ্টা কৰিম, আমি সংখ্যালঘু মানুহৰ ওচৰত যাম আৰু এই কথাবিলাক ভালকৈ বুজাই দিম যে যিমান সমস্যা আজি দেখা দিছে এই সমস্যাবিলাক কংগ্ৰেছে ক্ৰিয়েট কৰা। যে যিবিলাক মানুহ খাছলেণ্ডত যিবিলাক মানুহ বহুত দিনৰ পৰা বসতি কৰি আছে, তেওঁলোকে হয়তো ভূমিহীন মানুহ, তেওঁলোকে হয়তো নদী ভংগৰ মানুহবিলাকে তাত বসতি কৰা বেছিভাগ। আৰু মই ভাবোঁ যে এই আইনটোতো অসম চৰকাৰ কৰিছিল 2011 চনত কংগ্ৰেছ চৰকাৰ কৰিছিল। তো কংগ্ৰেছ চৰকাৰে আকৌ আজি এইটো বিৰোধিতা কৰাৰ চেষ্টা কৰি আছে। এই আইনটো নহ'লেতো আজি প্ৰব্লেম নহ'ল হয়। তাৰ উপৰিও কংগ্ৰেছ চৰকাৰে ৰাজত্ব কৰিছে 60-70 বছৰ। তো কংগ্ৰেছ চৰকাৰে কিয় ভূমিহীন মানুহক কিয় পাত্তা নিদিলে? তেওঁলোককতো পাত্তা দিয়াৰ কথাটোতো বাৰে বাৰে কথা দিছিল। প্ৰত্যেকটো মেনিফেষ্টোত ইলেকশ্যনৰ আগে আগে মেনিফেষ্টোত তেওঁলোকে আগতীয়াকৈ কয় যে আমি ভূমিহীন মানুহক পাত্তা দিম, মেধি পাত্তা দিম। ক'ত পাত্তাটো তেওঁলোকে দিয়া নাছিলে, যাৰ ফলত আজি ইয়াৰ লগতে মই অপ্ৰাসংগিক হ'লেও কিছুমান কথা ক'ম মই, যে আজি ডিটেনশ্যন কেম্পটো তাৰ লগতে মই আনিছোঁ কংগ্ৰেছৰ কিছু কীৰ্তিকলাপৰ কথা ক'ম। ডিটেনশ্যন কেম্পটো কিয় প্ৰয়োজন? কিছুমান কেছ থাকে কোৰ্টৰ আণ্ডাৰত, কোৰ্টত চলি থকা। বাকী মানুহবিলাকক আবদ্ধ কৰি 4 বছৰ 10 বছৰ কৰি ধৰি ৰখাৰ কাৰণে এইটো কোন কোন সংবিধানত লিখা আছে, কোন আইন আছে যে ডিটেনশ্যন কেম্প এটা নামাকৰণ দি পেলাই এই মানুহবিলাকক তাৰ ভিতৰত সোমাই দিয়া? এইটো কংগ্ৰেছ আমলত ৰকিবুল হুছেইনৰ নেতৃত্বত কিয় কৰিছিল এইটো? আজি কথাবিলাক মনত কৰি দিয়াটো উচিত। তাৰপিছত ডি ভোটাৰটো আজি কিমান বছৰৰ পৰা এটা সমস্যা হৈ আছে। ডি ভোটাৰটো আমি দেখা পোৱা আমাৰ মানুহবিলাক যেতিয়া বাহিৰত কাম কৰিব গৈছিল, আজি 20-25-30 বছৰৰ পৰা ভুগি আছে। ধৰি পেলাই চিধা থানাত লৈ যোৱা আৰু ডি ভোটাৰৰ নটিফিকেশ্যন কৰা। কিন্তু ডি ভোটাৰটো কেনেকে এনেকে ৰাখি দিলে? ডি ভোটাৰটো সমাধান কৰিব তেওঁলোকে ইচ্ছা এবাৰো কৰা নাই। NRC সুপ্ৰিম কোৰ্টৰ পৰা বাৰে বাৰে কোৱা হৈছে অসম চৰকাৰক কংগ্ৰেছ আমলত, কিন্তু তেওঁলোকে NRCটো কিয় সমাধান নকৰিলে? যদি NRCৰ সমাধান তেওঁলোকে সুপ্ৰিম কোৰ্টৰ ইনষ্ট্ৰাকশ্যন মতে যদি কৰিলেহেঁতেন, তেনেহ'লে NRCটো তেতিয়া ফুল ফ্লেজড সমাধান হ'ল হয় কংগ্ৰেছৰ নেতৃত্বত, যিহেতু কংগ্ৰেছ 15 বছৰ কণ্টিনিউ চৰকাৰ আছিল। তো IMDT এক্টটো বাতিল যেতিয়া হৈছিল, আপোনালোকে এতিয়া নিশ্চয় লক্ষ্য কৰিছিল যে অসম চৰকাৰ নিমাত আছিল। অসম চৰকাৰৰ পৃষ্ঠপোষকতাত IMDT এক্টখন বাতিল হৈছিল বুলি সংখ্যালঘু মানুহ আজিও কয়। নেলিৰ ঘটনাটো প্ৰি প্লেনিং আছিল। নেলিৰ ঘটনা যেতিয়া সংঘটিত হৈছিল তাৰ আগত তাত CRP কেম্প আছিল। ৰাতিপুৱা CRP কেম্পটো তাৰ পৰা আঁতৰাই দিয়া হৈছিল। তাৰপিছত এই 1000 মহিলা আৰু বাচ্চাবিলাকক নৃশংসভাৱে হত্যা হৈছিল। গতিকে সেইটোতো কংগ্ৰেছ আমলত হৈছিল। গতিকে কংগ্ৰেছে আজি কি কথা ক'ব বিচাৰিছে? কংগ্ৰেছে সকলো সমস্যাবিলাক বৰ্তি ৰাখি ভোট বেংক হিচাপে মাইনৰিটিক এটা ব্যৱহাৰ কৰি আহিছে। কিন্তু আজি তেওঁলোকে যি চেষ্টাই কৰক, আমি চেষ্টা কৰিম, আমি সংখ্যালঘু মানুহৰ ওচৰত যাম আৰু এই কথাবিলাক ভালকৈ বুজাই দিম যে যিমান সমস্যা আজি দেখা দিছে এই সমস্যাবিলাক কংগ্ৰেছে ক্ৰিয়েট কৰা। তো চাউল খোৱা যিটো ঘটনা, নৰসিংবাৰী BTAD, তাৰপিছত আমাৰ মানকাছৰতে প্ৰায় 30 জন মানুহ হত্যাকাণ্ড 3 বছৰত। এজন অফিচাৰ আহিছিল নেকি? এটা মানকাছৰ LACৰ পৰা 30 জন মানুহ হত্যাকাণ্ড হৈছে আৰু নিৰুদ্দেশ আজিও হৈ আছে, নহ'লে কমচে কম 20-30 জন নিৰুদ্দেশ হৈ আছে। এটা কেছ লৈছে নেকি? নেলিৰ ঘটনাত এটা কেছ হৈছে নেকি? তাৰ কোনো ৰায় হৈছে নেকি? গতিকে এনেকে প্ৰত্যেকটো যিবিলাক ডাঙৰ BTAD কি হৈছে, যিমান মানুহ মৰিছে, যেনেকে নৃশংস হত্যাকাণ্ড চলিছিল, মই 3 মাহ তাত ভিতৰত আছিলোঁ। ক'ত? মইতো দেখা নাছিলোঁ যে এজন পুলিচে এদিনৰ কাৰণে কাৰোবাক নিৰাপত্তা দিছে, মইতো দেখা নাই। গতিকে সকলোখিনি প্ৰি প্লেনিং ভোট বেংকৰ কাৰণে কংগ্ৰেছে কৰিছে আৰু যিমান ক্ষতি মাইনৰিটিক কৰিছে আজি কংগ্ৰেছে কৰিছে। টিকেট বিক্ৰী কৰা এটা দল, যাক নেতৃত্ব দিব, ৰাইজৰ সকলোখিনি দায়িত্ব অৰ্পণ কৰিব, তুমি ভালকে কাম কৰিবা, নিষ্ঠাবান হৈ ৰাইজৰ প্ৰতিনিধিত্ব কৰিবা,
সেই ব্যক্তিক পইচা লৈ যদি পঠিয়াই দিয়ে তেনেহ'লে সেই ব্যক্তি কি কৰিব এই দলটো এনেকে আজি শেষ অৱস্থাত গৈছে মই শিওৰ মই নিশ্চিতভাৱে ক'ব পাৰিম 2026 যেটো ইলেকশ্যন হ'ব আপোনালোকে চাব যে 90ৰ ঘৰত মিত্ৰজোঁট যাব আৰু মৃতপ্ৰায় অৱস্থাত কংগ্ৰেছ যাব যেনেকে বংগ বিহাৰ উৰিষ্যা আপনি গুজৰাট চাওক আজি মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ আপনি তামিলনাডু যিবিলাক 40 বছৰত গুছি গৈছে এবাৰ যদি গৈছে তাৰ পিছত 40 বছৰত এবাৰো তেওঁলোকে গভৰ্ণমেণ্ট হ'ব পৰা নাই আৰু আপোনালোকে চাওকচোন বংগ বিহাৰ উৰিষ্যা উত্তৰ প্ৰদেশ বা এই ষ্টেট ব্লকত আৰু সম্ভাৱনা আছে নেকি যে তেওঁলোকে পুনৰ আকৌ চৰকাৰ গঠন কৰিব পাৰিব অসমতো ঠিক একেই ট্ৰেডিশন মানে এটা গতি চলি আছে যে অসমতো চাব যে এটো 30 40 50 বছৰত গুছি যাব এওঁলোকৰ কীৰ্তিকলাপ মই যেতিয়া এমএলএ আছিলো এছেম্বলিত ৰিটায়াৰ্ড হৈছে মুছলিম ব্লক মাইনৰিটি মানুহ ৰিটায়াৰমেন্ট হৈছে মই দেখিছো বহুত মই এপ্লিকেশন কৰাইছিলো মই ৰিকমেন্ড কৰাইছিলো কিন্তু 15 বছৰত এছেম্বলি অসম সচিবালয় আৰু জনতা ভৱন সেক্ৰেটাৰিয়েট ক'ত সংখ্যালঘু মানুহতে এজনৰ চাকৰি হোৱা নাই মই দেখা নাই মইতো ট্ৰাই কৰিছিলো মোৰ সমষ্টিত এজন মানুহৰ চাকৰি এটা হোৱা নাই তোমাৰ হেৰি এছেম্বলি আৰু জনতা ভৱনত মোৰ 15 বছৰ মই জানা মতে গতিকে তেওঁলোকে কৰ্মসংস্থানো দিয়া নাই তেওঁলোকে আমাৰ ডেভেলপো কৰা নাই কমিউনিকেশ্যন টোটালি কলাপস কৰি ৰাখিছিল এডুকেশ্যন কলাপস হেলথ কলাপস বাকিখিনি যিবিলাক মিনিমাম যিবিলাক আমাৰ প্ৰাপ্য আছিল সেইখিনিও আমাক দিয়া নাই কাৰণ আমি যাতে আমি আবদ্ধ থাকো আমি যাতে তেওঁলোকৰ কথাত আমি বিশ্বাস কৰো তেওঁলোকে যি কয় আমি ভয় কৰো আৰু কংগ্ৰেছ পাৰ্টিটো আমাৰ ভোট বেংক হিচাপে আমি ব্যৱহাৰ কৰি থাকিম এই কৰি আজি আমাৰ মাইনৰিটি মানুহক কি অৱস্থাত লৈ গৈছে এই অৱস্থাৰ পৰা আমি আগুৱাই যাব লাগিব আমাক সচেতন হ'ব লাগিব আৰু আগন্তুক দিনক আমি প্ৰেক্টিক্যালি চাব লাগিব যে আমি কেনেকৈ সাৰ্ভাইভ আকৌ কৰিব পাৰো গতিকে এনেকৈ খালি প্ৰতিবাদ কৰা আৰু এটা সময়ত ইলেকশ্যনৰ সময়ত আমি ভুল পথেৰে পৰিচালিত হৈ আমি আকস্মাত এটা চিন্তা কৰি কাবাক ভোট দিয়া এইটো ক্লোজ কৰিব লাগিব আৰু আগতীয়াকৈ আমাক প্লেনিং কৰি আমাক আগুৱাব লাগিব সংখ্যালঘু মানুহবিলাক মই অলপ আগতেও কৈছিলো যে আমাৰ প্ৰায় 50-60 বছৰৰ পৰা যেনেকৈ ইৰোশ্যন হৈ আছে নদী ভংগ হৈ আছে কিমান 1000 বিঘা মাটি এইবিলাক বাংলাদেশত গুচি গৈছে চকুৰ আগত এতিয়া আমাৰ হাটচিঙৰি যেনেকৈ আহি পাইছে প্ৰায় হাটচিঙৰি আহি পাইছে কোকাডাঙা মালিৰাংগা এনেকৈ কিমান বছৰ পৰা ইৰোশ্যন হৈ আছে জলেশ্বৰ কি অৱস্থাত গৈছে হাজিৰাত কি অৱস্থাত গৈছে এইবিলাক গোটেইটো ব্ৰহ্মপুত্ৰ হৈ গৈছে য'ত এটা সময়ত আমাৰ কাইম মাটি আছিল এই মানুহবিলাকতো কেতিয়াও কৰ্মসংস্থানৰ ব্যৱস্থা কৰা নাই অল্টাৰনেটিভ ব্যৱস্থা কৰা নাই এওঁলোকে যাব ক'ত এইটো প্ৰেক্টিক্যালি চাব লাগিব মোৰ আনেষ্টলি ৰিকুৱেষ্ট সকলোৱে এই ক্ষেত্ৰত মনোনিৱেশ দিব লাগিব এই মানুহবিলাক যাব ক'ত এবাৰ নহয় দুবাৰ তিনিবাৰ চাৰিবাৰকৈ ইলেকশ্যন হৈছে তাৰপিছতে সেই মানুহবিলাকক অসম চৰকাৰ 50 বছৰত কংগ্ৰেছ চৰকাৰ এইটো চিন্তা কৰিব লাগিছিল এবাৰো চিন্তা কৰা নাই এওঁলোকে ক'বাত গৈ যদি এটা আশ্ৰয় লৈছে তাৰ পৰাও সেই আশ্ৰয় লোৱাটো মই 40 বছৰ 50 বছৰ হৈ গ'ল সেইবিলাক মানুহকতো পাত্তা দিয়াৰ ব্যৱস্থা নকৰিলে আজি মানুহবিলাক ক'ত যাব আজি যাব ক'ত অল্টাৰনেটিভ ব্যৱস্থা কৰিব লাগিব মই এইখিনিত মই একমত যে তেওঁলোকক অল্টাৰনেটিভ ব্যৱস্থা কৰিব লাগিব তেওঁলোকে ভাৰতীয় মানুহ যিবিলাক 100% ভাৰতীয় মানুহ তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি বেলেগ পদক্ষেপ লোৱাটো মই ভাবো যে সমীচীন নহ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ